প্ৰত্যেক মাহৰ শেষৰ তাৰিখটোত আৰু মাহৰ 1 তাৰিখে কৰিবলগীয়া দুটা ৰেমেডিৰ কথা ক'ম। আজি যিটো মাহৰ শেষৰ তাৰিখে কৰিব সেইটো হৈছে ঘৰৰ পৰা নিগেটিভিটি ৰিমুভ কৰা ৰেমেডি। তাৰ বাবে আপোনালোকে ৰাতি খাই বৈ উঠাৰ পিছত পাকঘৰটো সম্পূৰ্ণ চাফা কৰিব, কোনো বাচন বৰ্তন থৈ নিদিব। এই দিনটোত আজিও 31 তাৰিখ হয়, মাহৰ শেষৰ তাৰিখ হয়, আজি কৰিব পাৰিব। অলপ পিঁয়াজৰ বাকলি গোটাই ল'ব, গোটাই লৈ এখন প্লেট ল'ব ষ্টীলৰ, সেই প্লেটখনতে পিঁয়াজৰ বাকলিখিনি দিব, দি পেলাই যদি কৰ্পূৰ আছে কৰ্পূৰ দি জ্বলাই দিব, নহ'লেও আপোনালোকে যদি কৰ্পূৰ নাই কোনো কথা নাই, মেচকাঠি দি হ'লেও মাৰি পেলাই জ্বলাই দিব আৰু পাকঘৰৰ খিৰিকীখন খুলি দিব আৰু ক'ব যে মোৰ ঘৰৰ পৰা সকলো নিগেটিভিটি নাইকিয়া হৈছে, যিমানবোৰ নিগেটিভিটি আছে সকলোবিলাক নাইকিয়া হৈ গৈছে, তেনেকৈ ক'ব। তাৰপিছত কাইলৈ 1 তাৰিখ হৈছে, নৱেম্বৰ 1 তাৰিখ। এইটো প্ৰত্যেক মাহৰ 1 তাৰিখে কৰিব পাৰে আৰু পিঁয়াজৰ বাকলিটো প্ৰত্যেক মাহৰ শেষৰ দিনা ৰাতি কৰিব। 1 তাৰিখে কৰিবলগীয়া কামটো কি হৈছে, অকণমান ডালচেনি গুৰি ল'ব, হাতত ল'ব, লৈ পেলাই আপোনালোকে আপোনালোকৰ মেইন দুৱাৰখনৰ সন্মুখত যাব। আপোনালোকে যিখন দুৱাৰেদি ঘৰৰ ভিতৰলৈ এণ্ট্ৰি কৰে সেইখন মেইন দুৱাৰখন, তাৰ সন্মুখত ৰৈ ভিতৰৰ ফালে মুখখন কৰি ল'ব। আপোনালোকৰ মুখখন যাতে ভিতৰলৈ আমি সোমাই আহোঁতে যেনেকৈ মুখখন আমাৰ ভিতৰৰ ফালে থাকে, তেনেকৈ আমাৰ ভিতৰৰ ফালে মুখখন থৈ দিব। লৈ পেলাই থিয় হ'ব, থিয় হৈ পেলাই এখন ভৰি আগুৱাই দিব যেন আপুনি ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব লৈছে আৰু এখন ভৰি পিছলৈ থাকিব আৰু হাতত সেই ডালচেনি গুৰিখিনি লৈ এখন হাতেৰে ঢাকি দিব, দি ক'ব যে মোৰ ওচৰলৈ সুখ সমৃদ্ধি ঐশ্বৰ্য ধন টকা পইচা সকলো ফালৰ পৰা আহিছে, মই বহুত সুখী, মই বহুত হেপী, এতিয়া মই বহুত এনাৰ্জেটিক হৈ আছোঁ, মোৰ ঘৰখন সম্পূৰ্ণ সুখ সমৃদ্ধিৰে এবাণ্ডেঞ্চেৰে ভৰপূৰ হৈ আছে, এনেদৰে ক'ব। কৈ পেলাই অলপ সময় থাকিব, থাকি পেলাই সেই যে গুড়াখিনি আছে সেইখিনি খুৱাই পেলাই ভিতৰলৈ দি দিব। কিন্তু ৰাতিপুৱা ঘৰ দুৱাৰ চাফা কৰি উঠাৰ পিছত গা পা ধুইহে আপোনালোকে এই কামটো কৰিব, মৰ্ণিং যি 1 তাৰিখে কৰিবলগীয়া কামটো তেনেকৈ খুৱাই দিব। যদি 2 ঘণ্টামান থাকিব, যদি ইচ্ছা কৰে আপোনালোকে 2 ঘণ্টা থকাৰ পিছত সাৰিও দিব পাৰে বা নিদিলেও কোনো কথা নাই, আবেলি ঘৰ চৰ সাৰোঁতে সাৰি চাফা কৰি আঁতৰাই দিব। গতিকে এই দুটা ৰেমেডি কৰিব। তাৰপিছত যেতিয়া এই ডালচেনি গুৰিখিনি অলপ খুৱাই দিয়াৰ পিছত অলপ হাতত যিখিনি থাকিব সেইখিনি আপোনালোকে মূৰতে এনেকৈ ল'ব, আশীৰ্বাদ যে ইয়াৰ আশীৰ্বাদখিনি ময়ো পাইছোঁ বুলি পেলাই তেনেকৈ অলপ মূৰত লগাই দিব আৰু পাকঘৰলৈ যাব। পাকঘৰত গৈ ক'ব যে মোৰ ঘৰখনৰ খোৱা খাদ্য সামগ্ৰীৰে ভৰপূৰ হৈ আছে, সকলো বস্তু মোৰ এভেইলেবল হৈ আছে, তেনেকৈ মনৰ ভিতৰতে ক'ব। আৰু আমাৰ মনৰ যেনেকৈ আমি ঘৰৰ নিগেটিভিটি গুচোৱাৰ কাৰণে এই পিঁয়াজৰ বাকলিখিনি কৰিলোঁ ঘৰখনৰ পৰা নিগেটিভিটি গুচাবৰ কাৰণে, ঠিক আমাৰ মাইণ্ডতো তেনেকৈ বহুত নিগেটিভ কথা চলি থাকে। আমি চাবচোন, মন কৰিব, আমি দিনটো বেছিভাগ কাৰ লগতে কথা পাতোঁ, আমি নিশ্চয় আমাৰ নিজৰ মনটোৰ লগতেই বহুত কথা পাতি থাকোঁ। তাৰে বেছিভাগ কথাই হৈছে আমাৰ নিগেটিভ কথা। এই নিগেটিভিটিসমূহ দূৰ কৰিবৰ বাবে আমি এক্সাৰচাইজৰ সহায় ল'ব পাৰোঁ। ইও আমাক বহুত মনৰ পৰা নিগেটিভিটি ৰিমুভ কৰাত বহুত সহায় কৰে। যদি আপোনালোকেও আগ্ৰহী হয় মোক কণ্টেক্ট কৰিব পাৰিব আৰু ৰেমেডিকেইটা কৰিব। থেংক ইউ।